असम में गौरव गोगोई को जिताओ, बीजेपी को हराओ, बाद में देखेंगे। রাহুল স্যার আপনি কোনো টেনশন নেবেন না, আসামে বিজেপির কোনো খাওয়া নাই। জুবিন গার্গ মরার পরে বিজেপির চোট্টি আসামের মানুষ উড়াই দিছে। এইবাৰ আসামের প্রত্যেকটা জনগোষ্ঠীর মানুষ মিলা কংগ্রেসে ভোট দিব। এইবাৰ অসমৰ যিমান জনগোষ্ঠীৰ মানুহ আছে সকলোবোৰ ইয়াত কংগ্ৰেছক ভোট দিব, কাৰণ জুবিন দা মৰি গৈছে, জুবিন দাক হত্যা কৰিছে। মানে ইয়াতৰ মিয়াসকলৰ মানে কথা টাৰ্গেট কি গম পাইছে নাই, মানে জুবিন দাক বিজেপিয়ে হত্যা কৰিছে। তাৰমানে মানে এই মিয়াসকলৰ টাৰ্গেট আৰু সিহঁতৰ উদ্দেশ্যটো কি গম পাইছে নাই, অসমখন দখল কৰিব লাগে, বেদখল মাটিবিলাক দখল কৰিব লাগে, সিহঁতৰ মেইন উদ্দেশ্য। আৰু সিহঁতৰ উদ্দেশ্য কি, আমাৰ যিবিলাক অসমীয়া জনগোষ্ঠীৰ মানুহ আছে সিহঁতক তলত পেলাব লাগে, সিহঁতে ওপৰত যাব লাগে। এইবাৰ কোনোদিনো নহ'ব। আমি এনেকুৱা চিএম কোনোদিনো নাপাম, এইটো মই সকলোকে অনুৰোধ জনাইছোঁ দেই। আমি কোনোদিনো নাপাম। আমি সকলোৱে বিজেপিক জিকাব লাগিব আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি সকলোৱে ৰাখিব লাগিব। হেমন্ত ছাৰে যিমান দিন থাকিব আমাৰ অসমত, তেতিয়ালৈকে এই মিয়াসকলে তলত থাকিব, আমাৰ তলত থাকিব লাগিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, হেমন্ত বিশ্ব শৰ্মা সকলোৱে ভোট দিব লাগিব, বিজেপিক জিকাব লাগিব, এই মিয়াসকল যাতে ওপৰত যাব নোৱাৰে।